আজিও সংসূত্ৰ নোলাল প্ৰদীপ চিলৰ। উল্লেখ্য যে 2019 চনৰ 27 ছেপ্টেম্বৰত অপহৰণ কৰা হৈছিল প্ৰদীপ চিলক। কোকৰাঝাৰৰ চেৰফংগুৰিৰ পৰা অপহৰণ হৈছিল প্ৰদীপ চিল। অপহৰণৰ পিছতে পৰিয়ালৰ লোকে অপহৰণকাৰীক ঘৰ-বাৰী বন্ধকত থৈ 5 লাখ টকা আদায় দিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে জীৱিত নতুবা মৃত কোনো অৱস্থাতেই পৰিয়ালৰ লোকে আজিলৈও প্ৰদীপ চিলক উভতাই নাপালে। ইপিনে পৰিয়ালৰ লোকে চেৰফংগুৰি থানাত এজাহাৰ দাখিল কৰাৰ লগতে জিলা উপায়ুক্ত বিটিচিৰ মুখ্য কাৰ্যবাহী তাৰ পৰৱৰ্তী পৰ্যায়ত মন্ত্ৰী বিধায়কক সাক্ষাৎ কৰি প্ৰদীপ চিলৰ সন্ধান বিচাৰিছিল। কিন্তু কুলাত পানী কেঁচুৱা লৈ প্ৰদীপ চিলৰ পত্নীয়ে আজিও শিৰত সেন্দুৰ পৰিধান কৰি স্বামী উভতি অহাৰ অপেক্ষাত ৰৈ আছে। আনহাতে 6 বছৰীয়া সন্তানেও সঘনাই দেউতাকক বিচাৰি আমনি কৰি আছে। সঁচাকৈ প্ৰদীপ চিল জীয়াই আছেনে? ইপিনে আজি ভাৰতীয় গণ পৰিষদে প্ৰদীপ চিলৰ পৰিয়ালক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে। কোকৰাঝাৰ প্ৰেছ ক্লাবত এক সংবাদমেলত ভাৰতীয় গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শান্তনু মুখাৰ্জী, সাধাৰণ সম্পাদক জ্যোতিষ মুখাৰ্জী, নাৰী প্ৰহৰীৰ সভানেত্ৰী জয়া মুখাৰ্জী আৰু কোকৰাঝাৰ জিলা সভাপতি মদন নাথে উপস্থিত থাকি একমুখে প্ৰদীপ চিলৰ সন্ধান উলিওৱাৰ বাবে দাবী উত্থাপন কৰি পৰিয়ালটোক প্ৰদীপ চিলৰ মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰো দাবী উত্থাপন কৰে। সংবাদমেলত প্ৰদীপ চিলৰ ভাতৃ দীপক চিল আৰু ভাৰতীয় গণ পৰিষদৰ সভাপতি শান্তনু মুখাৰ্জীয়ে কি ক'লে সেয়া আমি আগবঢ়াইছোঁ। আমি প্ৰদীপ চিলৰ দ্বাৰা যোৱা 27 ছেপ্টেম্বৰ প্ৰদীপ চিল চেৰফংগুৰিৰ পৰা কিডনেপ হৈছে। আমি কেছ কৰিছোঁ চেৰফংগুৰি থানাত, কিন্তু এজাহাৰ কৰিছিলোঁ। প্ৰদীপ চিলক পোৱা নাই। টকা পইচা মাতিছিল, টকা পইচা দিছিলোঁ। আমি যিমান পাইছিলোঁ ঘৰ বাৰী বন্ধ ৰাখি দিছিলোঁ। তাৰপিছত আজিলৈকেতো সেই মানে প্ৰদীপ চিল হাৰাইছে পোৱা নাই। আমি সব জেগাই গৈছোঁ, কোকৰাঝাৰ ডিচি অফিচত, তারপরে মানে যতে মাতিছে ততেই গেছি। আমি যি মাতিছে তার ওচৰতে গৈছোঁ, কিন্তু আমি পোৱা নাই যে প্ৰদীপ চিল আছে কি নাই। ডেথ সার্টিফিকেট দিয়া নাই আজিলৈকে 6 বছৰ হ'ল। 27 ছেপ্টেম্বৰ হারাইছে, ডেথ সার্টিফিকেট দিয়া নাই। তাৰপিছত এনে চলি আছে চুপচাপ, মানে থানাতো আর কোনো যোগাযোগ নাই, একো নাই প্ৰদীপ চিলৰ কাৰণে। আজি নেতাৰ ওচৰতে গৈছিলোঁ আমি, মানে এই যে সৰু ভাইটিৰ ল'ৰাজনৰ চাকৰি বা কিবা যদি একটা কিছু দেয় চৰকাৰে, সেইকাৰণে আমি গৈছিলোঁ। কিন্তু কোনো রেসপেক্ট পোৱা নাই, কোনো তাৰ ওচৰত মানে যাই যে আমি যে কিবা একটা রেসপেক্ট পাম এইটোও নাই, যে দিব কিবা এটা ভাইটিৰ বহু কাৰণে এটা চাকৰিৰ কাৰণে আমি গৈছিলোঁ। সব নেতা গৈছোঁ। হেমন্ত সৰকাৰ মামা গৈছিলে যে কামাহাট, তাৰপিছত যি গোসাইগাঁও আহিছিলে আমি লগ কৰিছিলোঁ, পোৱা নাই। তাৰ ওচৰত যাবই নিদিয়ে। এই ভাইটিৰ কাৰণে আমি কথা পাতিম, চিঠি দিছোঁ, ডিচি অফিচত চিঠি দিছিলোঁ আমি এই ভাইটিৰ বউৰ কাৰণে চাকৰিৰ কাৰণে ডিচি অফিচত দিছিলোঁ। তাৰপিছত আমি প্ৰমোদ বড়োতো দিছিলোঁ, মানে যিটো দিব লাগে দিছিলোঁ, চিঠি দিছিলোঁ আৰু কি, কিন্তু এইটো পোৱা নাই আমি। আজি সৰু ভাইটিৰ ল'ৰাটো অলপমান ডাঙৰ হ'ল, কি মানে দেউতা ক'ত আছে কি আছে না আছে এনেকৈ কৈ থাকে। আৰু তাৰ সংসাৰটো মই যি হওক কষ্ট কৰি চলাই আছোঁ। আমি মানে এই আমিও হাতের কাম কৰোঁ, বাইকের মেকানিক কৰি সংসাৰটো চলাই আছোঁ। মা দেউতা এই তাৰ ল'ৰা স্কুলত পঢ়াই আছোঁ। আমি যি কষ্ট কৰি হোক চলাই আছোঁ। কিন্তু চৰকাৰৰ কাছে এটাই আবেদন আমি চাই আছোঁ যে আমাৰ এই সৰু ভাইটিৰ বউক একটা কিবা যদি দেয়, এইটোৱে আমি জনাই আছোঁ চৰকাৰক। তেওঁ মৃত্যু জীৱিত এইটো চৰকাৰে তো থানাৰ পৰা ক'ব, কিন্তু থানাত গৈছোঁ কোৱা নাই যে মৰছে না আছে, এইটো কোৱা নাই, আজিলৈকে পোৱা নাই। আমি থানাত গৈ আছিলোঁ, কেছ চলি আছে এতিয়াও, চেৰফংগুৰি থানাত কেছ চলি আছে। নাই, এই সংগঠনটো আমি কল রেকর্ডিং অফ যি কল কৰিছিল, এই মানে যি সংগঠনে কল কৰিছিল আমি রেকর্ডিং থানাত দিছোঁ, লগে লগে দিছোঁ। স্যার এই যে এই কেছটো এই ল'ৰাটো ফোন কৰিছে, লগে লগে কল রেকর্ডিং যাই দিছিলোঁ। যিমান কল কৰিছে সেই কল রেকর্ডিং যাই দিছিলোঁ আমি থানাত। তাৰপিছত পইচা পাতি মাতিছিল দিছে, কিন্তু সংগঠনৰ নাম পোৱা নাই। আমি 5 লাখ টাকা ঘর বাড়ি বন্ধক রাখি, এতিয়া ঘর বাড়ি আমার বন্ধক আছে। হ্যাঁ,
আমার লগতে আছে, মানে ঘরতে থাকো আর কি, পয়সা টয়সা মানে যি পাবো মানে দিয়ে আছে, কষ্ট করে কাম দাম করে আমি লাহে লাহে দিয়ে আছে। কিন্তু সরকারের পরে একটাই আবেদন, এই যে তার মানে বউটো লড়াটো কিবা একটা যদি করে দেয়, এটি আমার আবেদন। ডাঙৰ যেতিয়া ই বাপেকৰ কথা কাক সুধিব? বাপেকক তাৰ বাপেক আছে, জীয়াই আছে না মৰিছে, সি কাৰ পৰা জানিব? গতিকে আমাৰ অভিভাৱক হ'ল ৰাজ্য চৰকাৰ। আমি চৰকাৰৰ ওচৰত পুনৰাই অনুৰোধ কৰিছোঁ, গৃহ বিভাগৰ দায়িত্ব মন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, তাতো আবেদন কৰিছোঁ যে প্ৰদীপ শীলৰ এটি সংসূত্ৰ এটি খবৰ এওঁলোকক দিয়ক। পৰিয়ালটো আজি বৰ উদ্বিগ্নতাৰে আছে। মই দুখ পাইছোঁ কথাখিনি ক'বলৈ, যে আৰু আমি যে লাঞ্ছনা বঞ্চনা হৈছোঁ, ইয়াৰ আগতে বহুত দেখিছোঁ তেনেকুৱা কাণ্ড, বহুত কিবা কিবি চৰকাৰে চব সমাধান কৰিছে। কিন্তু আজি কেঁচুৱাটোৰ ফালে বাচ্চাটোৰ ফালে চাই বৰ দুখ লাগে যে এই বাচ্চাটোৱে কাক বাপেক বুলি মাতিব। মিছেছৰ অৱস্থা চিন্তা কৰক, প্ৰদীপ শীলৰ ঘৈণীয়েকৰ কথা চিন্তা কৰক, যে তেওঁ আজি অতদিনে তেওঁ মানে সমাজত তেওঁ স্বীকৃতি কেনেকৈ পাব। যিয়ে নহওক, সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আমাৰ এই বাৰ্তাটো যাতে মুখ্যমন্ত্ৰী মহোদয়, সংশ্লিষ্ট বিভাগীয় মন্ত্ৰী পৰা আদি কৰি সকলোৱে যেন এই বাৰ্তাটো হেৰি কৰিব পাৰে, যাতে আমি আশাবাদী যে চৰকাৰে অনতিপলমে প্ৰদীপ শীলৰ অপহৰণ কাণ্ডৰ তদন্ত ঘোষণা কৰক। লগতে আমি দাবী কৰিছোঁ যে এই অসহায় পৰিয়ালটো চৰকাৰী চাকৰি ব্যৱস্থা কৰক। কিয় প্ৰদীপ শীলৰ ঘৈণীয়েক যথেষ্ট শিক্ষিত, আৰু অহা দিনত যদি চৰকাৰে আমাৰ কথা কোনো গুৰুত্ব নিদিয়ে, আমি এই আন্দোলনটো, আমি এতিয়া আন্দোলনমুখী হোৱা নাই, যদি একো গুৰুত্ব নিদিয়ে আমি সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীকো আমি যথেষ্ট হেৰি কৰিম, চিঠিও এইবিলাক কৰিম, স্মাৰক পত্ৰ প্ৰদান কৰিম, বা বিভিন্ন ধৰণৰ হেৰিবিলাক ল'ম আমি ভাৰতীয় গণ পৰিষদ দলৰ তৰফৰ পৰা। যদি চৰকাৰে আমাক গুৰুত্ব নিদিয়ে, আমি অহা দিনত দিল্লীলৈকে যাবলৈ প্ৰস্তুত আছোঁ। আমি দিল্লীও যাম, আৰু যিখিনি কৰিবলগীয়া আইনগত পৰা আমি আগবাঢ়ি যাম। মুঠতে আমাক এটি সমস্যা সমাধানৰ এটা সূত্ৰ লাগে, যিটো হ'ল হয় চৰকাৰে তদন্ত কমিটি ঘোষণা কৰি পেলাই এই প্ৰদীপ শীলৰ এটা মীমাংসা কৰিব লাগে, আৰু নহ'লে দ্বিতীয়তে চৰকাৰে ক্ষতিপূৰণ হিচাপে এই বোৱাৰীজনীক এটা চাকৰি ব্যৱস্থা কৰিব লাগে। কিডনেপ হৈছিলে আপোনাৰ 2019 27 সেপ্টেম্বর, যেহেতু 2019 27 সেপ্টেম্বর। সৰি এওঁলোক এইটো ধন দাবীটো এওঁলোকে দিছিলে, অপহৰণকাৰীক এওঁলোকে ধন পইচাও দিছিলে, আৰু এওঁলোকে মই জনামতে এওঁলোকৰ ঘৰ মাটি মৰ্গেজত ৰাখি পেলাই পইচা দিছিলে বেচেৰাহঁতে। সেইটোতো এই সংগঠনটো পোৱা নাই, যে মানে আমি কোনো ধৰণৰ সংগঠনৰ পৰা কৈছোঁ, এইটো মানে পোৱা নাই। আমাক ক'লে যে আমি দিয়ক, আপুনি টাকা দিয়ক। তাৰপিছত আমি ঘৰ বাৰী বন্ধক ৰাখি আমি টাকাবিলাক দিছোঁ।